এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ এইবাৰ ধৰ্মান্তৰকৰণক লৈ এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যত আৰু লগতে বাদ বিবাদৰ সৃষ্টি হৈছে আৰু অসুস্থ লোকক সুস্থ কৰাৰ প্ৰলোভনেৰে একাংশ লোকে যদি ধৰ্মান্তৰ কৰিছে আৰু সেই অভিযোগ উত্থাপন হৈছে এই মুহূৰ্তৰ গ্ৰাফিক্সৰ তথ্য লৈ আহিছোঁ ৰাজ্যত ধৰ্মান্তৰকৰণক লৈ ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে বাদ বিবাদৰ সৃষ্টি হৈছে অসুখীয়া লোকক সুস্থ কৰাৰ প্ৰলোভনেৰে ধৰ্মান্তৰকৰণৰ অভিযোগ উত্থাপন হৈছে আৰু হিন্দুৰ পৰা খ্ৰীষ্টানলৈ সাধাৰণ লোকক ধৰ্মান্তৰিত কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু লগতে টকা পইচাৰ প্ৰলোভন দি সাধাৰণ লোকক বিপথে নিয়াৰো অভিযোগ উত্থাপন হৈছে আৰু 6জনকৈ লোকৰ বিৰুদ্ধে ইতিমধ্যে দাখিল কৰা হৈছে এজাহাৰ আৰু মেৰাপানী থানাত দাখিল কৰা হৈছে এজাহাৰ ঘটনাক কেন্দ্ৰ কৰি মেৰাপানীত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ আৰু এইদৰে আচলতে ধৰ্মান্তৰকৰণক লৈ আচলতে বাদ বিবাদৰ সৃষ্টি হৈছে তীব্ৰ বাদ বিবাদৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে মেৰাপানী এখন ভিতৰুৱা গাঁৱত আৰু অসুখীয়া লোকক সুস্থ কৰাৰ প্ৰলোভন দিয়া হৈছে আৰু সুস্থ কৰাৰ প্ৰলোভন দি ধৰ্মান্তৰকৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু হিন্দুৰ পৰা খ্ৰীষ্টানলৈ সাধাৰণ লোকক ধৰ্মান্তৰিত কৰাৰ অভিযোগ উত্থাপন হৈছে 6জনকৈ লোকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে আৰু ইতিমধ্যে গাঁওবাসী ইতিমধ্যে কাষ চাপিছে আৰক্ষীৰ আৰু লগতে ঘটনা সন্দৰ্ভত এজাহাৰো দাখিল কৰিছে আৰু এইদৰে ধৰ্মান্তৰকৰণক লৈ এইদৰে মেৰাপানীৰ এখন ভিতৰুৱা গাঁৱত সৃষ্টি হৈছে তীব্ৰ বাদ বিবাদৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে খ্ৰীষ্টিয়ান মিছনেৰীয়ে সৰ্বসাধাৰণ লোকৰ মাজত প্ৰলোভনেৰে ধৰ্মান্তৰিতৰ জাল পেলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযোগ তুলি দুটাকৈ ফৈদত বিভক্ত হৈছে মেৰাপানীৰ বেনেডিক পথাৰ নামৰ সেই গাঁওখনৰ ৰাইজ এতিয়া দুটাকৈ ফৈদত বিভক্ত হোৱা দেখিবলৈ পোৱা গৈছে আৰু অভিযোগ উত্থাপন হৈছে যে বেনেডিক পথাৰ গাঁৱত হিন্দু ধৰ্মাৱলম্বী লোকসকলে বিভিন্ন প্ৰলোভন দিয়া হৈছে আৰু সেই প্ৰলোভন দি খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰ কৰা হৈছে আৰু সেই অভিযোগ এতিয়া উত্থাপন হৈছে 6জনকৈ লোকৰ বিৰুদ্ধে আৰু শেহতীয়াকৈ গাঁওখনৰ আচলতে মানুহ কেৰকেটা নামৰ এজন লোক আছিল আৰু সেই লোকজনৰ পৰিয়ালটোৱে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাক লৈ এতিয়া গাঁওখন হিন্দু সমাজ এতিয়া জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে আৰু গাঁওবাসীয়ে সেই অভিযোগ উত্থাপন কৰিছে যে মানুহ কেৰকেটাৰ অসুখ হৈছে বেমাৰ হৈছে গতিকে সেই বেমাৰ অসুস্থ সেই যি মানুহ কেৰকেটা সেই মানুহ কেৰকেটাৰ অসুস্থ মানুহ কেৰকেটাৰ ভাল কৰাৰ প্ৰলোভন দিয়া হৈছে আৰু ভাল কৰাৰ প্ৰলোভন দি খ্ৰীষ্টান ধৰ্মলৈ দীক্ষিত কৰিছে 6জনকৈ লোকে আৰু 6জনকৈ লোকৰ বিৰুদ্ধে ইতিমধ্যে হিন্দু সমাজ জাঙুৰ খাই উঠা দেখিবলৈ পোৱা গৈছে হিন্দু সমাজ ওলাই আহিছে আৰু লগতে আৰক্ষীৰ কাষ চাপিছে এজাহাৰ দাখিল কৰিছে আৰু এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে এইদৰে এতিয়া সাম্প্ৰদায়িক সম্প্ৰীতিত ব্যাঘাত জন্মোৱাৰ আশংকা প্ৰকাশ কৰিছে এতিয়া সচেতন নহ'লে মেৰাপানীত সংঘটিত হৈছে এই ঘটনা মেৰাপানীৰ এখন ভিতৰুৱা গাঁও বেনেডিক পথাৰ আৰু সেই গাঁওখনত এই ঘটনা সংঘটিত হৈছে এই ধৰ্মান্তৰকৰণৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছে গাঁৱৰ যিসকল সাধাৰণ ব্যক্তি আছে আমাৰ যি আদিবাসী ভাইসকল আমিতো কোনো ধৰ্মক বাৰু এলাগী নকৰোঁ চবকে শ্ৰদ্ধাই কৰোঁ এতিয়া যিটো হৈছে এই বস্তুটো মানে সম্পূৰ্ণ প্ৰলোভন এতিয়া যিসকল মানুহ এতিয়া যিগৰাকী মানুহ মানে যিগৰাকী মহিলা আৰু যিজন পুৰুষ ধৰ্মান্তৰকৰণ কৰিছে তেখেতলোকে যিটো বাইট দিছে তেখেতলোকৰ মানে মুৰ্গীৰ বেমাৰ হৈছিলে ট্ৰিটমেণ্টৰ কাৰণে ডিফুলৈ লৈ গৈছিলে তেওঁলোকক আৰু এইটো এনেকুৱা এটা ছিষ্টেম এটা আছে খ্ৰীষ্ট ধৰ্মৰ যিসকল মানুহ সিহঁতৰ ফ্ৰী কিবা ট্ৰিটমেণ্ট ক'ৰবাত হয় আৰু তাত সিহঁতৰ মানে কেনেকুৱা ছিষ্টেমত হয় বাৰু নাজানো হোৱাটো তাত গৈ প্ৰাৰ্থনা চাৰ্থনা কৰাই বিনতি কৰাই পেলাই মানুহখিনিক তাত মানে এনেকুৱা ছিষ্টেম চব ফ্ৰী মানে আমাৰ গাঁৱলীয়া মানুহখিনি আদিবাসী ভাইসকলে এইটোৱে ভাবে ফ্ৰী মানে ভাল আৰু তাত ফ্ৰী পোৱাটোৱে বিচাৰে তাত ফ্ৰীকৈ ট্ৰিটমেণ্ট কৰিবলৈ গৈ সিহঁতক প্ৰাৰ্থনা চাৰ্থনা কৰাৰ পিছত যেতিয়া বেমাৰটো ভাল হয় অলপ আৰোগ্য হোৱাৰ পিছত কয় যে তহঁতৰ আমি ইয়াত প্ৰাৰ্থনা কৰাৰ কাৰণে তহঁতৰ বেমাৰটো ভাল হ'ল তহঁতি এতিয়া আমাৰ ধৰ্মলৈ আহিব লাগে ঠিক তেনেকৈ প্ৰেছাৰাইজ কৰি পেলাই সিহঁতৰ এই মানুহখিনিক মানে সাধাৰণ মানুহখিনিক সিহঁতৰ ফালে টানি লৈ যায় তো এই বস্তুটোৱে আমাৰ গাঁৱত সাধাৰণ ৰাইজৰ মাজত বহুত ডাঙৰ মানে হেৰি ঘটাইছে মানে এইটো অশান্তি সৃষ্টি হ'বলৈও আছে এই বস্তুটোক লৈ পেলানি কিন্তু আমি ভাবোঁ যাতে তেনেকুৱা নহওক তেখেতলোকে ইমান মিছা প্ৰলোভন দিব নালাগে যে কোনোবাই প্ৰাৰ্থনা কৰিলে ক'ৰবাত ভাল হ'ব ক'ৰবাত কিবা যাদু মন্ত্ৰ কৰিলে ভাল হ'ব এইবিলাক বস্তু কিমান মানে আজিৰ দিনত এতিয়া আজি যিটো ডিজিটেল যুগ চলি আছে এই যুগত মানে এই সময়ত এইবিলাক বস্তু মানে শোভা নাপায় এতিয়া এই গাঁওখনৰ এটা পৰিয়ালেই মানে ধৰ্মান্তৰকৰণ হৈছে নে আৰু বেলেগ নাই এই গাঁওখনত এতিয়া এটা পৰিয়ালেই হৈছে এটা পৰিয়াল বুলি হোৱা নাই এতিয়া এটা পৰিয়াল হোৱাই নাই ঘৰৰ মানুহৰ মাত্ৰ 3জন ব্যক্তি গৈছে তাৰ মোটামুটি আধা অংশ থাকিয়ে গৈছে এতিয়া যিটো বস্তুটো হৈছে নহয় এই বস্তুটোৱে গোটেই সংসাৰখনেই খেলি মেলি কৰি পেলাইছে এতিয়া এই মুহূৰ্তত মানে কি নিজৰ মাক বাপেক পিতেকৰ মাজত এনেকুৱা এটা বিভাজন হৈছে নহয় এই বিভাজনটোৱে মুঠতে আমিতো একো কৰিব নালাগে সিহঁতৰ মাজতে বহুত ডাঙৰ কিবা এটা হ'বলৈ গৈ আছে মানে আমি ভাবোঁ যে এইটো নহওক আমি বিচাৰোঁ তেনেকুৱা মিছা প্ৰলোভন দি পেলানি যেনেকৈ নহওক বেলেগ যোন ধৰ্মৰ জাতিৰ মানুহে নহওক
এইবিলাক মিঠা প্ৰলোভন দি সাধাৰণ মানুহক ঠগিব নালাগে। ক'তো মানে প্ৰাৰ্থনা গালে মানুহ ভাল নহয়। আৰু যদি সেইবিলাক হ'লহেঁতেন সকলো মানুহ খ্ৰীষ্ট ধৰ্ম লৈ পেলাই আজি প্ৰাৰ্থনা গাই গাই মানে ভাল হৈ থাকিলেহেঁতেন, কোনো মানুহ ডাক্তৰ ইঞ্জিনিয়াৰ হ'বলগীয়া নহ'লহেঁতেন। কিন্তু মোৰ মতে মই মানে লাষ্টত এইটোৱে কওঁ যে সেইবিলাক নহওক, আৰু যিয়ে তেনেকুৱা কৰাইছে তেখেতলোকৰ ওচৰত মানে আমাৰ প্ৰশাসনে উচিত এটা সিদ্ধান্ত লৈ পেলাই তেখেতলোকক মানে তদন্তৰ আওতালৈ টানি লৈ আহিব লাগে। ইয়াকে কৈ পেলাই মই মোৰ সাধাৰণ বক্তব্য ইমান। প্ৰথমটো হিন্দু ধৰ্ম, জন্মগত হিন্দু ধৰ্ম হয়। আমি ককাই ভাই চবেই হিন্দু ধৰ্মই, জন্মগতেই হিন্দু ধৰ্ম হয়। আৰু যি নেকি তাৰ মাজত দুষ্ট চক্ৰই ক'ব লাগিব, তো দুষ্ট চক্ৰই সোমাই আমাৰ যিটো নেকি সমাজখন আমাৰ বহুত কটকটীয়াই আছে। প্ৰত্যেক মাহে আমাৰ 1 তাৰিখে আমাৰ মিটিং হয়। তাৰ মাজেদি মানে যিটো নেকি খ্ৰীষ্টান ধৰ্মৰ দুষ্টকাৰীয়ে আহি আমাৰ যি নেকি নিজৰ দাদা ভাইক চেদিলি ভেদিলি কৰি গুচি গ'ল। তো সেইটোৱেই এতিয়া সাধাৰণ বেমাৰৰ কাৰণে। কোন ঠাইত আপোনাৰ ঘৰ? মোৰ ঘৰ সৰুপানী বেনেডিক পথাৰ। কেতিয়া এই ধৰ্মান্তকৰণৰ ঘটনাটো কেতিয়া সংঘটিত হৈছে? সংগঠিত আমি জনামতে 2 তাৰিখে হৈছে, 2 ফেব্ৰুৱাৰী। কেনেকৈ হ'বলৈ পালে? আমাক জনাইছে 2 তাৰিখে। তো কেনেকুৱা হ'বলৈ পাইছে মানে আমি যি সমাজে গাঁৱত এটা সভা অনুষ্ঠিত কৰিছিলোঁ। এই সভাত আৰু সোধপোছত যিটো নেকি কৈছে বেমাৰৰ কাৰণে যেনিবা এখন এজাহাৰ লৈ আহিছে, তাতে লিখিছে যে প্ৰাৰ্থনা আৰু মানে প্ৰাৰ্থনা আৰু ঝাৰ ফুক কৰি ভাল হৈছে বুলি কৈছে। তো ধৰ্মটো পৰিৱৰ্তন কৰিছে, ভাল পাইছোঁ বুলি কৈছে আৰু ভাল পোৱাত মই ধৰ্মটো চেঞ্জ কৰিছোঁ বুলি কৈছে। এতিয়া এজাহাৰ দিছে, কাৰ ওপৰত দিছে? 6 জন ব্যক্তিৰ নাম উল্লেখ কৰিছে। এজাহাৰ আপোনাৰ যোনে নেকি লোৱাইছে দীপালী হৰ, আৰু তাৰ হাজবেণ্ডৰ নাম কিবা আছিলে চেমছন হৰ আছিলে। আৰু যিটো নেকি চাৰ্জত গৈ তেওঁলোক ইয়াৰে বেলেগ বেলেগ ঠাইৰো আছে? এহেঁতি ডিফুৰ হয়, ইয়াৰো আছে 2-এজন ব্যক্তি, 2-এজন গাঁৱৰো আছে। তো সেই যিবিলাক নেকি আমি সন্দেহ কৰিছোঁ, সন্দেহৰ সেই ইয়াত নামাকৰণ কৰিছোঁ। তো ডিফুৰ যিটো নেকি চাৰ্জৰ কিবা পাৰ্চাৰ নে কি কয় আমিও নাজানো। তো সেই পাৰ্চাৰজনৰ নাম কিবা আছিলে, কি ভেংৰা আছিলে। তেওঁলোক ইয়ালৈ নিজে আহি পেলাই ধৰ্মান্তকৰণ কৰিছে নে আপোনালোকৰ পৰিয়ালৰ ব্যক্তি তেওঁলোকৰ ওচৰলৈ গৈছিলে? জনামতে পৰিয়ালে গৈছে বুলি কৈছে। তো পৰিয়ালক নিয়াৰ মানে গাঁৱৰো মানে ব্যক্তিসকল আছে বুলি মানে অনুভৱ কৰিছোঁ আমি মানে। হয়, এতিয়া এজাহাৰ দাখিল কৰিছে, গাঁৱৰ ৰাইজে একত্ৰিত হৈ এজাহাৰ দিছে। একত্ৰিত হৈ এজাহাৰ দিছোঁ। ৰাজহুৱা সভাত সিদ্ধান্ত গ্ৰহণ কৰিছে। সিদ্ধান্ত গ্ৰহণ মৰ্মে আমি কি বিচাৰে আচলতে? আমি বিচাৰোঁ যে যেনেকুৱা আমাৰ হিন্দু ধৰ্মক এৰি খ্ৰীষ্টান ধৰ্মলৈ গৈছে, তো যোনে লোৱাইছে সি আকৌ মানে আমাৰ হিন্দু ধৰ্মলৈ যেনেকুৱা আছিলে তেনেকুৱাই কৰি দিব বুলি আমি মানে দাবী জনাইছোঁ। এতিয়ালৈকে হোৱা নাই, মানে এতিয়া যেনেকুৱা এতিয়া এজাহাৰ দিবলৈ আহিছোঁ, এতিয়া হ'ব পাৰে মানে হৈ যাব পাৰে, বিৰোধী হৈ যাব পাৰে। তো মই সেইবিলাক নহওক বুলি ভাবিছোঁ, আৰু মানে যেনেকুৱা গৈছে এনেকুৱাই আৰু উভতি আহক বুলি মোৰ ফালৰ পৰা এই অনুৰোধ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।